পুৱাই পুৱাই পানীত নামিবলৈ ভাল সাহসডাল কৰিছে কিন্তু মানে আজি কাহিনীটো এনেকুৱা ৰাতিপুৱা 7 বজাতে ওলালো আজি জাল মাৰিবলৈ কিন্তু মই বৰ এক্সপাৰ্ট জালুৱা নহয় কিন্তু জালুৱাৰ মূৰত গামোচাখন থাকিলে কিবা এক্সপাৰ্ট ফিল এটা সেইকাৰণে মূৰত গামোচাৰ পাকটো লগাই জালখন মেৰিয়াই ওলাইছো আজি জাল মাৰোগৈ তাতে আজি দেওবাৰ মানুহ বহুত হ'ব চাগে জানো পুৱাই পুৱাই ঠাণ্ডাখনত জাল মাৰিবলৈ যোৱাৰ মোৰ কিন্তু একেবাৰে ইচ্ছা নাই কিন্তু ৰাতিয়ে ফোন কৰি লগৰ দুটাই প্লেনিং বনাই থৈছে সেইকাৰণে ময়ো ওলাই দিলো বাপ্পে আজি বোলো নাই ৰঙামাটি নহয় গোৱা পিছে সোনকালে ওলাই আহি ওপৰ লাভটো নহল সোনকালে ওলাই আহি লগৰটোৰ কাৰণে ৰৈ মোৰ আকৌ ভোকে লাগে সেইকাৰণে বাইপাছত ৰৈ পেট্ৰল ডিপুৰ ওচৰতে থকা দোকান এখনৰ পৰা বিস্কুট এপেকেট লৈ পেটটোক ঠাণ্ডা কৰিলো আৰু তেতিয়ালৈকে আমাৰ মহাশয় আহি উপস্থিত হলহি যি কি নহওক আমি ওলাই দিওঁ এতিয়া মেইন আমাৰ গন্তব্য স্থানত পিছে আমাৰ অহাত দেৰিয়ে হ'ল দেখিছেই নহয় কিমান স্কুটি মটৰচাইকেল ইয়াত খাৰা হৈ আছে সেইকাৰণে আমিও দেৰি নকৰি চিধাই চেণ্ডেল খুলি পথাৰত যাওঁ পথাৰৰ পানীবোৰ কি যে ঠাণ্ডা হৈ আছে একেবাৰে ভৰি হিয়া মাৰি বাৰু যি কি নহওক আমি এতিয়া পথাৰত নামি গৈ আছো আমাৰ গন্তব্য স্থানত আপোনালোকে কোনে কোনে এনেকৈ পথাৰত গৈ মাছ ধৰি ভাল পায় কমেণ্ট কৰি জনাবচোন মই আৰু মোৰ লগৰ কেইটাই কিন্তু এনেকুৱা ধৰণৰ এডভেঞ্চাৰ বিলাক কৰি খুব বেছি ভাল পাওঁ আৰু দেখিছেই নহয় পথাৰৰ ধানবিলাক লাহে লাহে পকিবলৈ আৰম্ভ কৰিছে মানে আঘোণ আহি আছে ন এইটো এটা শব্দ বুলিয়ে ক'ব পাৰি খাদ্য নহয় এইটো চিপটো শব্দ আৰু আমিও দেৰি নকৰি জালখন বনাই লৈ এখোৱা মাৰি দিলো আচলতে মাছ ধৰিব পাৰো নোৱাৰো সেইটো পাছৰ কথা কিন্তু এই ভাৰ্চুৱেল পৃথিৱীখনত কেৱল মোবাইল বা ইলেক্ট্ৰনিক্স বস্তুৰ লগত জীয়াই থকাত এনেধৰণে প্ৰকৃতিৰ লগত খাপ খুৱাই কিছুমান ফূৰ্তি কৰি থাকিব পালে মই বেছিয়ে ভাল পাওঁ আৰু সেইকাৰণেহে আপোনালোকলৈ এই ভিডিঅ'টো প্ৰস্তুত আৰু শেষত আমাৰ জাল চাল মৰা হৈ গ'ল আৰু আমিও ঘৰা ঘৰি উভতিলো আৰু ময়ো আহি ঘৰত জালখন ধুনীয়াকে ৰ'দত শুকুৱাই মেলি গা পা ধুই তেল টেঙা ঘঁহি ৰ'দত ধুনীয়াকৈ চকীখন লৈ মায়ে বনাই থোৱা ৰুটি আৰু মটৰ ঘুগুনি লৈ ৰ'দত ধুনীয়াকৈ খাই লৈ আৰু এইফালে আমাৰ মাক মাছকেইটাও বাচিবলৈ বৰ বেছিও মাছ নহয় কিন্তু ভিডিঅ'টো নিজৰ কৰ্মস্থানৰ পৰাই শেষ কৰিছো আজিলৈ বাই লগ পাম পুনৰ এটা ভিডিঅ'ত